মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত প্ৰাচীন কামৰূপ ৰাজ্যৰ বিষয়ে কিছু কথা আলোচনা কৰিম। এই ভিডিঅ'টিত মহিৰংগ দানৱ, নৰকে প্ৰতিষ্ঠা কৰা বংশ যেনে ভৌম বংশ, লগতে ভগদত্ত, বৰ্মন বংশ, শালস্তম্ভ বংশ, পাল বংশ আদিৰ দৰে ইম্পৰ্টেণ্ট কিছু কথা আমি আলোচনা কৰিম। ইয়াৰ পৰা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত কুৱেশ্যনসমূহ আহি থাকে, গতিকে ভিডিঅ'টো মনোযোগেৰে তোমালোকে শেষলৈকে চাই থাকিবা। প্ৰাচীন কামৰূপ ৰাজ্য ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিলে। ভাৰতৰ আন আন ঠাইৰ লগতে কামৰূপতো বৈদিক পৰম্পৰা, সংস্কৃত ভাষা, স্থাপত্য, ভাস্কৰ্য তথা জ্যোতিৰ্বিজ্ঞান আদিয়ে ব্যাপকতা লাভ কৰিছিল। ৰামায়ণ, মহাভাৰত, অৰ্থশাস্ত্ৰ, বিভিন্ন পুৰাণ, শিলালিপি, তাম্ৰলিপি, প্ৰত্নতাত্ত্বিক সমলসমূহৰ পৰা অনুমান কৰিব পাৰি যে প্ৰাচীন কামৰূপ ভাৰতবৰ্ষৰ এখন সমৃদ্ধিশালী ৰাজ্য আছিল। খ্ৰীষ্টীয় 10ম শতিকাত ৰচিত কালিকা পুৰাণত কামৰূপ ৰাজ্য কৰতোৱা নৈৰ পূবে আছিল বুলি উল্লেখ কৰি কৈছে যে ৰাজ্যখনৰ দৈৰ্ঘ্য 100 যোজন অৰ্থাৎ 450 মাইল আৰু প্ৰস্থ 30 যোজন অৰ্থাৎ 135 মাইল আৰু ইয়াৰ আকৃতি ত্ৰিকোণাকাৰ আছিলে। প্ৰাচীন কামৰূপ যিখন ৰাজ্য আছিল, সেই প্ৰাচীন কামৰূপ ৰাজ্যখন ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিলে। ভাৰতৰ আন আন ঠাইৰ লগতে কামৰূপতো বৈদিক পৰম্পৰা, লগতে সংস্কৃত ভাষা, স্থাপত্য, ভাস্কৰ্য, জ্যোতিৰ্বিজ্ঞান আদিয়ে ব্যাপকতা লাভ কৰিছিল। তো এইখিনিৰ পৰা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে পৰীক্ষাত যে কালিকা পুৰাণ কেতিয়া ৰচনা কৰা হৈছিল? কালিকা পুৰাণ ৰচনা কৰা হৈছিল খ্ৰীষ্টীয় 10ম শতিকাত। ইয়াৰ পৰাই এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামসমূহত দিয়ে। গতিকে এই যিখিনি মই হাইলাইট কৰি দিছোঁ ইয়াতে, যে কালিকা পুৰাণ মই হাইলাইট কৰি দিছোঁ, এই কালিকা পুৰাণ কেতিয়া ৰচিত আছিল এনেকুৱা ধৰণৰ প্ৰশ্ন বোলে আহিব পৰীক্ষাত। গতিকে মনত ৰাখিবা যে খ্ৰীষ্টীয় 10ম শতিকাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল আৰু সেই কালিকা পুৰাণতে কামৰূপ ৰাজ্যখন কৰতোৱা নৈৰ পূবে আছিল বুলি উল্লেখ কৰিছিলে আৰু ৰাজ্যখনৰ দৈৰ্ঘ্য 450 মাইল আৰু প্ৰস্থ 135 মাইল আৰু ইয়াৰ আকৃতি ত্ৰিকোণাকাৰ আছিল বুলি তাত ধুনীয়াকৈ উল্লেখ আছে। গতিকে এইখিনি তোমালোকে মনত ৰাখিবা। নেক্সট চোৱা, প্ৰাচীন কামৰূপৰ কেন্দ্ৰত অৱস্থিত কামাখ্যা দেৱীৰ মন্দিৰ। 16শ শতিকাত ৰচনা কৰা যোগিনী তন্ত্ৰৰ মতে কামৰূপ ৰাজ্যৰ উত্তৰে আছিল কাঞ্চনজংঘা পৰ্বত, দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশ নদীৰ সংগমস্থলী, পশ্চিমে কৰতোৱা নদী আৰু পূবে দিক্কৰ বাহিনী। এই গ্ৰন্থত কামৰূপ ৰাজ্যক 4টা ভাগ বা পীঠত বিভক্ত কৰিছে। সেইসমূহ হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। এই যিটো কুৱেশ্যন আছে যে কামৰূপ ৰাজ্যত কেইটা ভাগত ভাগ কৰিছিল, এইটো কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰতো আহিছিল যে কামৰূপ ৰাজ্য কেইটা ভাগত ভাগ কৰা হৈছিল। মনত ৰাখিবা যে প্ৰাচীন কামৰূপক 4টা ভাগ বা 4টা পীঠত বিভক্ত কৰা হৈছিল। ঠিক আছে, আৰু সেয়া হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। ঠিক আছে, এইখিনি মনত ৰাখিবা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো ইয়াৰ পৰা কুৱেশ্যন আহিছিলে। আৰু ইয়াৰ পিডিএফসমূহ তোমালোকে আমাৰ এপত পাবা। যিসকল বন্ধু বান্ধৱী আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। উপৰোক্ত তথ্যৰ পৰা দেখা যায় যে প্ৰাচীন প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্য বৰ্তমানৰ ব্ৰহ্মপুত্ৰ উপত্যকা, ভূটান, উত্তৰ-বংগ, বাংলাদেশৰ উত্তৰ আৰু পূব অংশ আৰু উত্তৰে তিব্বতীয় সীমালৈকে বিস্তৃত আছিলে। এতিয়া আমি পঢ়োঁ কামৰূপ ৰাজ্যৰ মহান শাসকসকলৰ বিষয়ে। মৌখিক সাহিত্যসমূহত উল্লেখ আছে যে কামৰূপৰ প্ৰথমজন শাসক আছিলে মহিৰংগ দানৱ। মহিৰংগ দানৱৰ ৰিলেটেড কুৱেশ্যন প্ৰায়ে পৰীক্ষাত আহি থাকে। আৰু মনত ৰাখিবা যে কামৰূপৰ প্ৰথমজন শাসক কোন আছিলে? কামৰূপৰ প্ৰথমজন শাসক আছিলে মহিৰংগ দানৱ। ঐতিহাসিকসকলে অনুমান কৰিছে যে বৰ্তমানৰ গুৱাহাটী শ্বিলং পথৰ কাষৰ মৈৰাং পাহাৰ অঞ্চলত মহিৰংগ দানৱৰ ৰাজ্যৰ ৰাজধানী আছিল। তেওঁৰ মৃত্যুৰ পিছত ক্ৰমে শতকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰ কামৰূপৰ ৰজা হৈছিল আৰু পৰৱৰ্তী কালত নৰকাসুৰ কামৰূপৰ শাসকো হৈছিল। আখ্যানসমূহৰ পৰা জনা যায় যে নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ প্ৰায় 25জন ৰজাই সুদীৰ্ঘকাল জুৰি কামৰূপত ৰাজত্ব কৰিছিলে। ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে কামৰূপৰ প্ৰথম শাসক কোন আছিলে? কামৰূপৰ যিজন প্ৰথম শাসক আছিল তেওঁৰ নাম আছিলে মহিৰংগ দানৱ। ঠিক আছে, এইটো মনত ৰাখিবা
লগতে ইয়াৰ পৰা এটা কুৱেশ্যন দিয়ে যে নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ঠিক আছে নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি এই কুৱেশ্যনটো পৰীক্ষাত আহি থাকে ঠিক আছে এইখিনিৰ বিষয়ে আমি পিছত পাম চোৱা নেক্সট চোৱাচোন নৰক ৰজাৰ বিষয়ে কেইবাটাও আখ্যান পোৱা যায় নৰক ৰজাৰ বিষয়ে কেইবাটাও আখ্যান পোৱা যায় প্ৰায় সকলোবোৰ আখ্যানৰ মতে ভগৱান বিষ্ণুৱে বৰাহৰ অৱতাৰত ধৰিত্ৰীৰ গৰ্ভত স্থিত হয় আৰু ত্ৰেতা যুগৰ মাজভাগত ধৰিত্ৰীৰ সন্তান ৰূপে জন্ম লাভ কৰে ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱা হেতুকে নৰকক ভৌম বোলা হৈছিল আৰু তেওঁ প্ৰতিষ্ঠা কৰা বংশটোৰ ভৌম নৰক বংশ আখ্যা দিয়া হৈছিল উল্লেখযোগ্য যে পৰৱৰ্তী কালৰ বৰ্মন শালস্তম্ভ আৰু পাল বংশৰ ৰজাসকলে নিজকে এই বংশৰ লোক বুলি পৰিচয় দি ভগৱান বিষ্ণুৰ বংশধৰ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল তো ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হৈছে ভৌম বা নৰক বংশ ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো প্ৰায়ে পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায় এইটো তোমালোকে নোট কৰি ল'বা অৰ্থাৎ লিখি ল'বা যদিহে বিচৰা ঠিক আছে নেক্সট এটা বস্তু মনত ৰাখিবা যে ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱা হেতুকে ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱা হেতুকে নৰকক ভৌম বোলা হৈছিল এইটো মনত ৰাখিবা আৰু তেওঁ প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিলে ভৌম নৰক বংশ ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট হয় নেক্সট চোৱা ভগদত্ত ৰজাৰ বিষয়ে কিছু কথা ইয়াতে দিছে যে সমলসমূহৰ পৰা জনা যায় যে নৰকৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল অৰ্থাৎ নৰকাসুৰৰ পুতেকৰ নাম কি আছিলে ভগদত্ত আছিল আৰু নৰকৰ পাছত তেওঁৰ যিজন পুত্ৰ ভগদত্ত তেওঁ কামৰূপৰ সিংহাসনত তেওঁ আৰোহণ কৰিছিলে মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনী বৰ্ণনা পোৱা যায় প্ৰবাদ মতে ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিল আৰু গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্তৰ ৰজাই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দুৱাইছিল বুলিও প্ৰবাদ আছে তো এইখিনি তোমালোকে মনত ৰাখিবা যে প্ৰবাদ মতে কি হয় ভগদত্তৰ জীয়েকৰ নাম কি আছিল এইটো কুৱেশ্যন পৰীক্ষাত আহিব পাৰে ভগদত্তৰ জীয়েকৰ নাম আছিলে বা জীয়ৰীৰ নাম আছিলে ভানুমতী ঠিক আছে এইটো মনত ৰাখিবা আৰু ভানুমতীক কাৰ লগত বিয়া দিছিল দুৰ্যোধনলৈ বিয়া দিছিল আৰু গুৱাহাটীৰ যে দীঘলী পুখুৰী আছে সেই দীঘলী পুখুৰী ভগদত্ত ৰজাই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে স্বয়ম্বৰ মানে তেওঁৰ যেতিয়া স্বয়ম্বৰ অৰ্থাৎ বিবাহ যেতিয়া অনুষ্ঠিত কৰিছিলে তেতিয়া খন্দাইছিল বুলি প্ৰবাদ আছে ঠিক আছে এই বৈবাহিক সম্পৰ্কৰ বাবে পাণ্ডৱৰ লগত মিত্ৰতা থকা স্বত্তেও মহাভাৰতৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষত অৱতীৰ্ণ হৈছিল মহাভাৰতত প্ৰদান কৰা গুৰুত্ব অনুসৰি ভগদত্ত যে সমকালীন ভাৰতৰ অন্যতম প্ৰসিদ্ধ আৰু প্ৰতাপী ৰজা আছিল সেয়া অনুমান কৰিব পৰা যায় ভগদত্তৰ পৰৱৰ্তী কালত কেইবাজনো গুৰুত্বপূৰ্ণ ৰজাই কামৰূপত ৰাজত্ব কৰিছিল ইয়াৰ ভিতৰত ব্ৰজদত্ত বান ৰজা আৰু ভীষ্মক ৰজাই প্ৰসিদ্ধি লাভ কৰিছিলে নেক্সট আমি চাওঁ আহা বৰ্মন বংশৰ বিষয়ে ঠিক আছে আনুমানিক 350 পৰা 380 খ্ৰীষ্টাব্দৰ ভিতৰত পুষ্যবৰ্মনে কামৰূপত এক নতুন যুগৰ সূচনা কৰিছিল আৰু তেওঁ প্ৰতিষ্ঠা কৰা বংশটোক বৰ্মন বংশ বুলি জনা যায় পুষ্যবৰ্মন বিখ্যাত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল বাংলাদেশৰ নিধানপুৰৰ তাম্ৰফলিত তেওঁ বহুগুণে বিভূষিত বুলি উল্লেখ কৰিছে পুষ্যবৰ্মনে প্ৰতিষ্ঠা কৰা বংশৰ ৰজাসকলে সগৌৰৱে প্ৰায় 300 বছৰ জুৰি কামৰূপত শাসন কৰিবলৈ সক্ষম হৈছিলে এতিয়া ইয়াৰ পৰা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত প্ৰায়ে আহি থাকে যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল এতিয়া বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিলে পুষ্যবৰ্মন ঠিক আছে পুষ্যবৰ্মন আছিল বংশৰ প্ৰতিষ্ঠাপক প্ৰায়ে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো বহুত বেছি পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায় এইটো মনত ৰাখিবা ঠিক আছে নেক্সট চোৱা পুষ্যবৰ্মনৰ মৃত্যুৰ পিছত আনুমানিক 380 পৰা 405 খ্ৰীষ্টাব্দৰ সময়ছোৱাত তেওঁৰ পুত্ৰ সমুদ্ৰবৰ্মনে ৰাজত্ব কৰিছিল আৰু সমুদ্ৰবৰ্মন এজন দক্ষ শাসক আছিল আৰু তেওঁৰ পত্নী দত্তদেৱী এগৰাকী জ্ঞানী মহিলা আছিল গতিকে পুষ্যবৰ্মন কোন আছিলে পুষ্যবৰ্মন যেতিয়া তেওঁ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল আৰু পুষ্যবৰ্মনৰ যেতিয়া মৃত্যু হৈছিল তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুতেকৰ নাম আছিল সমুদ্ৰবৰ্মন এই সমুদ্ৰবৰ্মনে ৰাজত্ব কৰিছিল আৰু সমুদ্ৰবৰ্মনৰ পত্নীৰ নাম আছিলে দত্তদেৱী ঠিক আছে এইখিনি মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা নেক্সট চোৱা সমুদ্ৰবৰ্মনৰ পৰৱৰ্তী ৰজা প্ৰথম বলবৰ্মনে আনুমানিক 405 পৰা 420 খ্ৰীষ্টাব্দলৈ কামৰূপত শাসন কৰিছিল আৰু বহু ইতিহাসবিদৰ মতে
এওঁৰ দিনত কামৰূপ আৰু কাশ্মীৰৰ মাজত এক মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল। কলহনে ৰচনা কৰা বিখ্যাত গ্ৰন্থ ৰাষ্ট্ৰৰংগিনীত উল্লেখ আছে যে কাশ্মীৰৰ ৰজা মেঘবাহন কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাৰ স্বয়ম্বৰলৈ আহিছিল আৰু আন ৰজাৰ উপস্থিতিত অমৃতপ্ৰভাৰ বৰমাল্য গ্ৰহণ কৰিছিল। এই বিবাহৰ বৰ্ণনাৰ পৰা অনুমান কৰিব পৰা যায় যে সমসাময়িক ভাৰতৰ আন আন ৰাজ্য লগতে কামৰূপ ৰাজ্য এক লেখত ল'বলগীয়া শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। গতিকে ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে প্ৰায় পৰীক্ষাত আহে যে কলহনে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল। কলহনে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম হৈছে ৰাষ্ট্ৰৰংগিনী। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ঠিক আছে। এইটো মনত ৰাখিবা যে উল্লেখ আছে যে কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাৰ স্বয়ম্বৰলৈ আহিছিল আৰু আন ৰজাৰ উপস্থিতিত অমৃতপ্ৰভাৰ বৰমাল্য গ্ৰহণ কৰিছিলে, ঠিক আছে। এইটো মনত ৰাখিবা, অৰ্থাৎ কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপৰ ৰজা অমৃতপ্ৰভাক কি কৰিছিল, তেওঁ বিবাহ কৰাইছিল। এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা, ঠিক আছে। নেক্সট তোমালোকে চোৱাচোন, বলবৰ্মনৰ পৰৱৰ্তী কামৰূপৰ শাসকসকল আছিল কল্যাণ বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন ওৰফে মহাভূত বৰ্মন, চন্দ্ৰমুখ বৰ্মন আৰু ভাস্কৰ বৰ্মন। উল্লেখযোগ্য যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁক কুমাৰ ৰজা বুলি বোলা হৈছিল। ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। তেওঁৰ ৰাজত্বকাল প্ৰাচীন কামৰূপৰ ইতিহাসৰ এক অন্যতম গৌৰৱময় অধ্যায় আছিলে। 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ এক নতুন যুগৰ সূচনা হৈছিল, যাক ভাস্কৰাব্দ বা কামৰূপী চন বোলা হয়। তেওঁৰ ৰাজত্বকালৰ অনেক গুৰুত্বপূৰ্ণ ঘটনাৰ ভিতৰত উত্তৰ ভাৰতৰ প্ৰতাপী ৰজা হৰ্ষবৰ্ধনৰ লগত হোৱা গভীৰ সম্পৰ্ক আৰু চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ কামৰূপ ভ্ৰমণ উল্লেখযোগ্য। ইয়াৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত অহাৰ চান্স আছে। সেয়া হৈছে যে বলবৰ্মনৰ পৰৱৰ্তী কামৰূপৰ বহুত কেইজন শাসক আছিল। কল্যাণ বৰ্মন আছিলে, মহেন্দ্ৰ বৰ্মন আছিলে, ভূতি বৰ্মন আছিল, যাক মহাভূত বৰ্মন বুলি কোৱা হয়, বা চন্দ্ৰমুখ বৰ্মন আছিল, আৰু শেষত আছিলে ভাস্কৰ বৰ্মন। গতিকে ভাস্কৰ বৰ্মনৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়। আৰু মনত ৰাখিবা যে কুমাৰ ৰজা বুলি কাক জনা যায়, এনেকৈ কুৱেশ্যন এটা দিয়ে। তো কুমাৰ ৰজা বুলিলে কাক জানো, বা কুমাৰ ৰজা বুলি কাক কোৱা হয়? তো কুমাৰ ৰজা বুলিলে আমি জানো ভাস্কৰ বৰ্মনক। কিহৰ কাৰণে তেওঁক কুমাৰ ৰজা বুলি কোৱা হৈছিল? কাৰণ তেওঁ অবিবাহিত আছিল, তেওঁ বিবাহ কৰোৱা নাছিলে, ঠিক আছে। এইটো মনত ৰাখিব। লগতে ইম্পৰ্টেণ্ট হৈছে যে এটা কুৱেশ্যন যে ভাস্কৰাব্দ বা কামৰূপী চনৰ কেতিয়া সূচনা হৈছিল বা কাৰ শাসনকালত হৈছিল, এইটো মনত ৰাখিবা। এইটো ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণ কৰাৰ পৰা, ঠিক আছে। তেতিয়াৰ পৰা এটা নতুন যুগৰ সূচনা হৈছিল, যাক ভাস্কৰাব্দ বা কামৰূপী চন বোলা হৈছিল। এইটো কুৱেশ্যনো পৰীক্ষাত দিয়ে। লগতে আৰু এটা ইম্পৰ্টেণ্ট হৈছে ইয়াৰ পৰা হিউৱেন চাঙৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে। হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল বা কাৰ শাসনকালত হিউৱেন চাং কামৰূপলৈ আহিছিলে? মনত ৰাখিবা, কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনকালত হিউৱেন চাং কামৰূপলৈ আহিছিল। আৰু হিউৱেন চাং কোন আছিল? এজন চীনা পৰিব্ৰাজক আছিল, যিয়ে চি ইউকি নামৰ এখন গ্ৰন্থ তেওঁ লিখিছিলে। এইটো মনত ৰাখিবা, চি ইউকি ৰিলেটেড কুৱেশ্যনো প্ৰায় পৰীক্ষাত আহি থাকে। নেক্সট হোৱা শালস্তম্ভ বংশৰ বিষয়ে, বহুত বেছি ইম্পৰ্টেণ্ট হয় শালস্তম্ভ বংশ। আনুমানিক 650 খ্ৰীষ্টাব্দত অবিবাহিত জীৱন যাপন কৰি ভাস্কৰ বৰ্মনৰ মৃত্যু হোৱাৰ পাছত কামৰূপত প্ৰবল ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি হৈছিল। এই ৰাজনৈতিক অচলাৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি শালস্তম্ভ নামৰ এজন নেতাই কামৰূপৰ সিংহাসন দখল কৰি এক নতুন ৰাজবংশৰ পাতনি মেলিছিল, আৰু এই ৰাজবংশটোকে শালস্তম্ভ বুলি জনা যায়। এতিয়া ভাস্কৰ বৰ্মনৰ মৃত্যু হৈছিল। ভাস্কৰ বৰ্মনৰ মৃত্যু হোৱাৰ পিছত কামৰূপত প্ৰবল ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি হৈছিল সিংহাসনক লৈ, ঠিক আছে। আৰু সেই অচলাৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি শালস্তম্ভ নামৰ এজন নেতাই কামৰূপৰ যিখন সিংহাসন আছিল সেইখন দখল কৰিছিল, আৰু দখল কৰি তেওঁ নিজৰ অধীনলৈ আনি এটা নতুন ৰাজবংশৰ পাতনি মেলিছিল, আৰু সেই যিটো ৰাজবংশ, সেই ৰাজবংশটোকে শালস্তম্ভ নামেৰে জনা যায়। ইয়াৰ পৰা কুৱেশ্যন বেছি নাহে পৰীক্ষাত কম্পিটিটিভ এক্সামত, তথাপিও এইখিনি চোৱা যে শালস্তম্ভ বংশৰ ৰজাসকলৰ ভিতৰত শ্ৰী হৰ্ষদেৱৰ ৰাজত্বকাল প্ৰাচীন কামৰূপৰ গৌৰৱোজ্জ্বল অধ্যায়। তেওঁৰ ৰাজত্বকালত কামৰূপ ৰাজ্যই গৌড়, বংগদেশ, উৰিষ্যা, কৌশল, বিহাৰ আদি ঠাইত সামৰিক অভিযান চলাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন আহি থাকে পাল বংশৰ ৰিলেটেড কুৱেশ্যন, প্ৰায়ে পৰীক্ষাত আহে। চোৱা, শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহ নিঃসন্তান হৈ মৃত্যুবৰণ কৰাত কামৰূপৰ সিংহাসন শূন্য হৈ পৰে। শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল? ত্যাগসিংহ আছিল, আৰু ত্যাগসিংহৰ কোনো সন্তান নাছিল। যদিও তেওঁ বিবাহ কৰাইছিল, তেওঁৰ সন্তান নাছিলে। যেতিয়া তেওঁৰ মৃত্যু হৈছিল, তেওঁৰ মৃত্যু হোৱাৰ পিছত কামৰূপৰ যিখন ৰাজ সিংহাসন আছিল সেইখন শূন্য হৈ পৰিছিল। গতিকে এনে অৱস্থাত কামৰূপৰ এজন দূৰদৰ্শী মন্ত্ৰী আৰু বিষয়াসকলে ব্ৰহ্মপালক ৰজা হিচাপে মনোনীত কৰিছিল। ব্ৰহ্মপালৰ নামেৰে এই বংশটোক পাল বংশ বুলি নামকৰণ কৰা হয়,
আৰু প্ৰায় 50 বছৰ ধৰি কামৰূপত পাল বংশৰ ৰজাসকলে ৰাজকাৰ্য পৰিচালনা কৰিছিল। গতিকে যেতিয়া ৰাজসিংহাসন শূন্য হৈ পৰিছিল তেনে অৱস্থাত কামৰূপৰ দূৰদৰ্শী আৰু যিবিলাক মন্ত্ৰী বিষয়া আছিল তেওঁলোকে ব্ৰহ্মপালক ৰজা হিচাপে মনোনীত কৰিছিল আৰু ব্ৰহ্মপালৰ নামেৰে সেই বংশটোক পাল বংশ বুলি নামকৰণ কৰা হৈছিল। এইখিনি মনত ৰাখিবা। নেক্সট ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰায়ে আহি থাকে এইটো পৰীক্ষাত, এইখিনি চাবা ভালদৰে। আনুমানিক 10ম শতিকাৰ পৰা আৰম্ভ হোৱা পাল বংশৰ শাসকসকলৰ ভিতৰত ৰত্নপাল আছিল সৰ্বশ্ৰেষ্ঠ ৰজা। তেওঁ এজন বাহুবলী যোদ্ধা, দিগ্বিজয়ী পুৰুষ, ৰত্নৰ দৰে উজ্জ্বল ব্যক্তিসম্পন্ন আৰু অমূল্য গুণৰ অধিকাৰী আছিল। তেখেত ভগৱান শিৱৰ পৰম ভক্ত হোৱাৰ লগতে বৈদিক পৰম্পৰা মতে জীৱন নিৰ্বাহ কৰিছিল বুলি গুৱাহাটী তাম্ৰলিপিত উল্লেখ আছে। ৰত্নপালে দুৰ্জয় নামৰ নগৰ প্ৰতিষ্ঠা কৰি এই নগৰৰ ৰাজধানী স্থানান্তৰ কৰিছিল বুলি তাম্ৰফলিসমূহতো উল্লেখ আছে। ঐতিহাসিকসকলে অনুমান কৰিছে যে বৰ্তমান গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষতে থকা পাণবজাৰ, আমবাৰী, উজান বজাৰ আদি অঞ্চলসমূহ দুৰ্জয় নগৰৰ অন্তৰ্ভুক্ত আছিল আৰু এই নগৰত বহুতো ধনী সদাগৰ বিদ্বান লোক, কৰ্মী আৰু ধৰ্মগুৰুৱে বসবাস কৰিছিলে। ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে এইটো যে পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিলে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিলে ৰত্নপাল, প্ৰায় কুৱেশ্যনটো পৰীক্ষাত আহি থাকে। আৰু ৰত্নপালে তেওঁ কি কৰিছিল, নগৰ প্ৰতিষ্ঠা কৰিছিল। সেই নগৰখনৰ নাম কি আছিল? সেই নগৰখনৰ নাম আছিলে দুৰ্জয় নগৰ। ঠিক আছে, এইখিনি তোমালোকে ইয়াৰ পৰা মনত ৰাখিবা। এই দুটা কুৱেশ্যন পৰীক্ষাত অহাৰ চান্স আছে। এই দুটাৰ পৰা ইম্পৰ্টেণ্ট হৈছে এইটো পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট। নেক্সট তোমালোকে চোৱাচোন কামৰূপৰ পৰৱৰ্তী ৰজাসকলৰ বিষয়ে কিছু কথা দিছে যে পাল বংশৰ শেষ ৰজা জয়পালৰ আনুমানিক 1142 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল আৰু তেওঁৰ পিছত কামৰূপত পাল ৰাজবংশৰ ইতিহাস নিৰ্দিষ্টকৈ পোৱা নাযায়। পাল বংশৰ পতনৰ পিছত কামৰূপত কেইবাজনো ৰজাই শাসন কৰিছিল। তেওঁলোকৰ ভিতৰত বৈদ্যদেৱ, ৰায়েৰীদেৱ, উদয়কৰ্ণ, বল্লভদেৱ, পৃথু আৰু সন্ধ্যাৰ ৰাজত্বকাল গুৰুত্বপূৰ্ণ আছিল। পাল বংশৰ যেতিয়া পতন হৈছিল আৰু পাল বংশৰ শেষ ৰজাৰ মনত ৰাখিবা, তেওঁৰ নাম আছিলে জয়পাল আৰু তেওঁৰ মৃত্যু কেতিয়া হৈছিল এইটো মনত ৰাখিবা, 1142 খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হৈছিল। আৰু তেওঁৰ মৃত্যুৰ পিছত কেইবাজনো ৰজাই শাসন কৰিছিল। তেওঁলোকৰ নাম ইয়াতে ধুনীয়াকৈ উল্লেখ কৰিছে। বৈদ্যদেৱ আছিলে, ৰায়েৰীদেৱ, উদয়কৰ্ণ, বল্লভদেৱ। ঠিক আছে, এইখিনি ইম্পৰ্টেণ্ট হয়। গতিকে চবতকৈ ইম্পৰ্টেণ্ট হৈছে এইখিনি যে পাল বংশৰ শেষৰজন ৰজা কোন আছিল? পাল বংশৰ শেষৰজন ৰজা আছিলে জয়পাল। নেক্সট তোমালোকে চোৱা এতিয়া প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে। শাসনৰ সুবিধাৰ বাবে যিদৰে আমাৰ দেশক ৰাজ্য, জিলা, মহকুমা, পঞ্চায়ত আদি ভাগত ভাগ কৰা হৈছে, একেদৰে কামৰূপ ৰাজ্যখনকো ভুক্তি, মণ্ডল, বিষয়, পুৰ, গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল। আনহাতে কিছুসংখ্যক শিলালিপিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ কুলদেশ আৰু দক্ষিণ পাৰক দক্ষিণ কুলদেশ হিচাপে নামকৰণ কৰাও পোৱা যায়। এতিয়া চোৱা, শাসনৰ সুবিধাৰ কাৰণে এতিয়া চোৱাচোন আমাৰ দেশক ৰাজ্য, জিলা, মহকুমা, পঞ্চায়ত, গাঁও ইত্যাদি বিভিন্ন ভাগত ভাগ কৰিছে। ঠিক একেধৰণে প্ৰাচীন কামৰূপ ৰাজ্যখনকো ভুক্তি, মণ্ডল, বিষয়, পুৰ, গ্ৰাম আদি ভাগত ভাগ কৰিছিল যাতে শাসনত কোনো ধৰণৰ অসুবিধা নহয়। আনহাতে কিছুসংখ্যক শিলালিপিত ব্ৰহ্মপুত্ৰৰ যে উত্তৰ পাৰ আছে সেই উত্তৰ পাৰক উত্তৰ কুলদেশ আৰু দক্ষিণ পাৰটোক দক্ষিণ কুলদেশ হিচাপেও নামকৰণ কৰা বুলি পোৱা যায়। ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে MCQখিনিৰ সৈতে আনচাৰৰ সৈতে তোমালোকে আমাৰ এপত পাবা। যিসকল বন্ধু বান্ধৱে আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। এপত তোমালোকে 25,000+ MCQ, 1,000+ PDF নোটছ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ গোটেইখিনি তাত তোমালোকে পাবা। আৰু তোমালোকে এপত পে' কৰিলে তোমালোকক আমাৰ পেইড টেলিগ্ৰামৰ ওপৰতো জইন কৰি দিয়া হ'ব। তাতো তোমালোকে নোটছ PDFসমূহ 1 ইয়াৰলৈকে পাই থাকিবা। গতিকে এতিয়া ডেছক্ৰিপশ্যন অথবা কমেণ্ট ছেকশ্যন চেক কৰা আৰু তাৰ পৰা আমাৰ এপটো ডাউনলোড কৰি লোৱা।